নমস্কাৰ এমএছ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। 15,000 কোটি নহয়, 15,000 কোটি নহয়, এবাৰ আৰু টকা লাগে চন্দ্ৰবাবু নাইডুক। আমি জনাই আছো এটা বিশেষ খবৰ। কিং মেকাৰ চন্দ্ৰবাবু নাইডুৱে চিন্তা বঢ়াইছে এবাৰ বিজেপিৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। 15,000 কোটি টকাৰে নহয়, এবাৰ চন্দ্ৰবাবুৰ লাগে ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু টকা। কিং মেকাৰ চন্দ্ৰবাবু নাইডুৱে চিন্তা বঢ়াইছে এবাৰ বিজেপিত। 15,000 কোটি টকা লাভ কৰিও সন্তুষ্ট হোৱা নাই চন্দ্ৰবাবু নাইডু। 15,000 কোটি টকা লাভ কৰিও সন্তুষ্ট নহয় চন্দ্ৰবাবু। অন্ধ্ৰপ্ৰদেশৰ বাবে আৰ্থিক সাহায্য বিচাৰি পুনৰ মোদীক সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে। কেন্দ্ৰীয় বাজেটত ঘোষিত ধন শীঘ্ৰেই মোকলাই দিয়াৰ আহ্বান নৰেন্দ্ৰ মোদীৰ। প্ৰায় এঘণ্টা ধৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি চন্দ্ৰবাবু নাইডুৰ আন কেইবাটাও দাবী। ৰাজধানীৰ অমৰাৱতীৰ উন্নয়ন, পোলাভাৰম জলসিঞ্চন প্ৰকল্প লাগে চন্দ্ৰবাবু নাইডুক। কেৱল সিমানেই নহয়, পূৰ্বৰ ৰাজ্য চৰকাৰে লোৱা ঋণৰ বুজাই জুৰুলা কৰাৰো অভিযোগ চন্দ্ৰবাবু নাইডুৰ। পূৰ্বৰ ৰাজ্য চৰকাৰে লোৱা ঋণৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ আহ্বান চন্দ্ৰবাবু নাইডুৰ। এটাৰ পিছত আনটো সমস্যা লৈ পুনৰ বিজেপিক বিপাঙত পেলাইছে চন্দ্ৰবাবু নাইডুৱে। ইফালে মোদীক প্ৰত্যাহ্বান জনাই চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশত সহায় কৰিব মুছলমানক। বিহাৰতো নীতিশৰ চৰকাৰে মুছলমানৰ বাবে নিৰ্মাণ কৰিব মাদ্ৰাছা। দুই কিংমেকাৰৰ মুছলিম প্ৰীতি সিদ্ধান্তই মূৰৰ কামোৰৰ সৃষ্টি কৰিছে বিজেপিৰ। ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে উত্তৰ প্ৰদেশ হেৰুৱাব নেকি এইবাৰ বিজেপিয়ে। সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ একগোট হলেই উত্তৰ প্ৰদেশত পৰাস্ত হ'ব বিজেপি। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। হিন্দুত্বৰ কাৰ্ড এৰি উত্তৰ প্ৰদেশত বিজেপিয়ে খেলিছে মুছলিম কাৰ্ড। উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি হৈছে। লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে খালে মুখ থেকেচা। হ'বলগীয়া বিধানসভা নিৰ্বাচনত বহু আসনতে বিজেপিৰ সপক্ষে নাই পৰিৱেশ। গতিকে 10টা সমষ্টিৰ মুছলিম প্ৰধান এলেকাত বিজেপিয়ে দিব মুছলমানক প্ৰাৰ্থিত্ব। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। ইফালে বিজেপিক পৰাস্ত কৰিবৰ বাবে সাজু হৈছে সমাজবাদী পাৰ্টি কংগ্ৰেছ। অযোধ্যাত শোচনীয় পৰাজয়ৰ পাছত হিন্দুক লৈ ৰাজনীতি কৰা নাই বিজেপিয়ে। অযোধ্যাত শিক্ষা লাভ কৰি বিজেপিয়ে লৈছে নতুন ৰণকৌশল। মুছলমানক লক্ষ্য কৰি উত্তৰ প্ৰদেশত বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। লগতে তৃতীয় মেৰুত অৱস্থান কৰিছে মায়াৱতীৰ বিএছপিয়ে। নিৰ্বাচনৰ দিন ঘোষণা নোহোৱাৰ আগতে বিএছপিয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থী প্ৰত্যাশীৰ নাম। উত্তৰ প্ৰদেশৰ 10টা সমষ্টিতে চকু আছে কংগ্ৰেছ, এছপি, বিএছপি আৰু বিজেপিৰ। চিচামো, কাটেহাৰী, কৰহল, মিল্কীপুৰ, কুণ্ডাৰকিত হ'ব উপ নিৰ্বাচন। ইফালে ফুলপুৰ, গাজিয়াবাদ, মাজৱান, খাই আৰু মিৰাপুৰতো হ'ব উপ নিৰ্বাচন। ৰাজ্যবাসীৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হলেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হলেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ডুবন্ত নাও প্ৰথমেই ত্যাগ কৰাৰ মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত যোগদান কৰিব বিচাৰিলেও কংগ্ৰেছ কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক এতিয়া আৰু নিবিচাৰে। বিসম্বাদৰ বেমাৰ এবাৰ লগ এৰাৰ পিছত আকৌ লোৱাৰ ভুল নকৰো। কংগ্ৰেছ দলৰ বাহিৰত থাকিয়েই আমাক সহায় কৰি যাওক হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হলেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে জোনাইৰ পৰা সোণাইলৈ অসমত কংগ্ৰেছৰ আন এক বৃহৎ
পদযাত্ৰা এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভাৰত জোড়ো যাত্ৰাৰ পিছতেই অসমত কংগ্ৰেছৰ আন এক নতুন যাত্ৰা আৰম্ভ হ'ব ভাৰত জোড়ো যাত্ৰাৰ পাছত অসমত কংগ্ৰেছৰ আন এক যাত্ৰা জুলাইৰ পৰা খুনাইলৈ শীৰ্ষক যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে জন মানকলৈ কংগ্ৰেছক লৈ যোৱাৰ আন এক প্ৰয়াস ৰাজ্যৰ 43টা বিধানসভাৰ সমষ্টিত 43 জনীয়া যাত্ৰা কৰিব 43 দিনীয়া যাত্ৰা কৰিব কংগ্ৰেছে এই যাত্ৰা ভাদ মাহতেই কংগ্ৰেছে আৰম্ভ কৰাৰ সিদ্ধান্ত এখন বাছ আৰু একখন সৰু গাড়ী ব্যৱহাৰ কৰাৰ ঘোষণা কংগ্ৰেছৰ নতুন যাত্ৰাক লৈ ঘোষণা এপিসিসিৰ সভাপতি ভূপেন বৰাৰ আন এক ব্ৰেকিং নিউজ হৈছে আলফা স্বাধীনৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম আৰক্ষী এটা গুৰুত্বপূৰ্ণ খবৰ আলফা স্বাধীনৰ কাণ্ডই জোকাৰি থৈ গ'ল অসম আৰক্ষীক জিলাই জিলাই আৰক্ষীৰ জৰুৰী বৈঠক কেইবাটাও স্থানত বিস্ফোৰক উদ্ধাৰৰ পাছতেই খস্তম হৈ পৰিছে আৰক্ষী এছডিজিপিৰ নেতৃত্বত জিলাই জিলাই আৰক্ষীৰ বৈঠক ডিব্ৰুগড়ত উপস্থিত এছডিজিপিৰ হৰমিত সিং লেপেটকটা স্থিত বিচিপিএলৰ প্ৰশাসনিক ভৱনত উজনি অসমৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক আলফা স্বাধীনৰ কাণ্ডই জোকাৰি গৈছে এতিয়া অসম আৰক্ষী পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিশোধ পৰায়ণ হৈছে বৰ্তমানৰ বাংলাদেশৰ চৰকাৰ ইউনুস বাংলাদেশত হাসিনা চৰকাৰৰ অস্তিত্ব নাইকিয়া হ'ব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো বাংলাদেশত হাসিনা চৰকাৰৰ খুং সূত্ৰ নাইকিয়া কৰাৰ যোজনা চলাইছে অন্তৰ্বৰ্তীকালীন চৰকাৰ ইউনুসে এটা ব্ৰেকিং নিউজ শেখ হাসিনাক নৰসংহাৰৰ অপৰাধত আটক কৰাৰ ষড়যন্ত্ৰ ইউনুস চৰকাৰৰ যিকোনো প্ৰকাৰে হাসিনাৰ লগতে হাসিনা চৰকাৰৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ যোজনা আৰম্ভ কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰ ইউনুসে বাংলাদেশত হাসিনা চৰকাৰৰ বিৰুদ্ধে একশন মুডত আছে এতিয়া ইউনুস চৰকাৰ হাসিনাৰ লগতে হাসিনা চৰকাৰৰ 33 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আবেদন শেখ হাসিনাৰ বিৰুদ্ধে নৰসংহাৰৰ অভিযোগ নতুন ইউনুস চৰকাৰৰ 2013 চনৰ এক ৰেলীত জনতাৰ ওপৰত হাসিনা চৰকাৰে নিৰ্বিচাৰ গুলীচালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আদালতত হাসিনাৰ বিৰুদ্ধে আবেদন দাখিল বাংলাদেশৰ পিপলছ পাৰ্টিৰ অধ্যক্ষৰ শীঘ্ৰেই আবেদনৰ ভিত্তিত আদেশ দিব ঢাকাৰ বিশেষ আদালতে ভাৰতৰ পৰা বাংলাদেশত ভৰি দিলে এতিয়া বিপদ নিশ্চিত হ'ব শেখ হাসিনাৰ আন এক খবৰ কলকাতাৰ পাছত এবাৰ মুম্বাইত পুনৰ মহিলা চিকিৎসকৰ আক্ৰমণৰ বলি হোৱা ঘটনা এতিয়া দেশ জোকাৰি গৈছে দেশত পুনৰ আক্ৰমণৰ বলি হৈছে মহিলা চিকিৎসক দেশত পুনৰ আক্ৰমণৰ বলি মহিলা চিকিৎসক মুম্বাইৰ সায়ন হস্পিটালত এগৰাকী মহিলা চিকিৎসকৰ সৈতে মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে পুৱতিনিশা 3:30 বজাত সংঘটিত হৈছে এই জঘন্য ঘটনা চিকিৎসা কৰিবলৈ অহা ৰোগী আৰু তেওঁৰ সৈতে থকা কিছু লোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ চিকিৎসকগৰাকী আৰু তাৰ পাছতেই মহিলা চিকিৎসকগৰাকীক অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে প্ৰহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আক্ৰমণকাৰী লোককেইজন খুৰাসক্ত অৱস্থাত থকা বুলি জানিব পৰা গৈছে ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে চিকিৎসালয় কৰ্তৃপক্ষ ইফালে এই ঘটনাৰ বিৰুদ্ধে মুম্বাইৰ ৰাজপথতো চিকিৎসকসকলে আৰম্ভ কৰিছে আন্দোলন